হে গাইজ তোমালোকে বাৰু কেতিয়াবা লক্ষ্য কৰিছানে তোমালোকে যেতিয়া আপেল টুকুৰা কাটি থৈ দিয়া কিছুদিন যোৱাৰ পাছত সেই আপেল টুকুৰা কি হয় পচিবলৈ আৰম্ভ কৰে বা তাৰ ৰঙৰ পৰিৱৰ্তন হয় তোমালোকে বাৰু জানানে যোনটো আমাৰ মদ হেয়া আঙুৰৰ কিম্বন কৰি বনোৱা হয় লোহাত যেতিয়া মামৰে ধৰে সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে মমবাতি জ্বলোতে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুটা সংঘটিত হয় ঠিক আছে এনেকুৱা নানা পৰিঘটনা এনেকুৱা নানা কথা আমি জানিবলৈ পাম ক্লাস 10 ৰ প্ৰথমটি চেপ্টাৰ যাৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যাক ইংৰাজীত কোৱা হৈছে কেমিকেল ৰিএকশনছ এণ্ড ইকুৱেশ্যন আৰু এই যোনটো চেপ্টাৰ এই চেপ্টাৰটো আহিছে কেমিষ্ট্ৰিৰ ভৌতিক ৰসায়ন বিজ্ঞান দি ব্ৰাঞ্চ ফিজিক্যাল কেমিষ্ট্ৰি ঠিক আছে এই চেপ্টাৰটো বহুত বেছি ইন্টাৰেষ্টিং হয় আৰু বহুত বেছি ভাল লগা চেপ্টাৰ হয় ভালকৈ পঢ়িবা প্ৰথমটি এই যোনটো চেপ্টাৰটো আমি কি পঢ়িবলৈ পাম এই চেপ্টাৰটোত আমাৰ যোনটো প্ৰথম টপিক সেইটো হৈছে আমাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন যাক কোৱা হয় ফিজিক্যাল এণ্ড কেমিকেল চেঞ্জেছ তাৰ পাছত আমি পঢ়িম ৰাসায়নিক পৰিৱৰ্তনৰ চিনাক্তকৰণ কেনেকৈ আমি ৰাসায়নিক পৰিৱৰ্তনক চিনাক্ত কৰিব পাৰোঁ characteristics of a chemical reactions তাৰ পাছত পঢ়িম ৰাসায়নিক সমীকৰণ যাক কোৱা হয় chemical equations তাৰ পাছত পঢ়িম ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ তাৰ পিছত পঢ়িম অনুমান আৰু প্ৰচেষ্টা পদ্ধতি হিট এণ্ড ট্ৰায়াল মেথড যোজ্যতা আৰু ইয়াৰ প্ৰকাৰ যোজ্যতা আৰু আয়ন যি ক্লাস 9 ৰ কনসেপ্ট যাৰ সহায়ৰে আমি মৌলবিলাক আৰু যৌগবিলাক গঠন কৰিম আৰু ৰাসায়নিক বিক্ৰিয়াটা প্ৰতিস্থাপিত কৰিম সেইভাবে ক্লাস 9 ৰ বেসিক কনসেপ্টবিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পাছত আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ যেনে আমাৰ সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া অপহৰণ বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া তাৰ পাছত আমি পঢ়িবলৈ পাম জাৰণ আৰু বিজাৰণ বিক্ৰিয়া আৰু ইয়াৰ ব্যৱহাৰ বা ইউজ ইফেক্টস ঠিক আছে এনেকুৱা কনসেপ্টৰে আমাৰ এই জোতে চেপ্টাৰটো ভৰপুৰ হৈছে আৰু চেপ্টাৰটো বহুত বেছি ইন্টাৰেষ্টিং